নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দীপ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ প্ৰসিদ্ধ ঔপন্যাসিক সন্তোষ কুমাৰ কৰ্মকাৰৰ এখনি জনপ্ৰিয় উপন্যাস চিলিকন ভেলীত এখোজৰ 43 নম্বৰ খণ্ড। বাংগালুৰুলৈ অহাৰ পিছত ইয়াৰ তথ্য প্ৰযুক্তিৰ অসামান্য বিকাশে উচ্চাকাংক্ষী সন্দীপৰ জীৱন চেতনা বেলেগ কৰি পেলাইছে। সন্দীপৰ মতে সেইটোৱেই জীৱনৰ বিকাশ সমৃদ্ধি। তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ দ্বাৰা বেংগালুৰুত বিকাশপ্ৰাপ্ত গতিশীল জীৱনৰ লগত খোজ মিলাই চলাটোৱেই প্ৰগতিশীল মানসিকতাৰ মানুহৰ ধৰ্ম আৰু সেইটোৱেই হেনো আজিৰ মানসম্পন্ন জীৱন। অথচ একে সময়ৰ ছোৱালী হৈ গায়ত্ৰীয়ে এই প্ৰগতিশীলতাৰ লগত নিজকে মিলাব পৰা নাই। বৰঞ্চ তাইৰ মনত প্ৰশ্ন জাগে, এই প্ৰগতিশীলতাই সন্দীপক দিলেনো কি? তাইৰ মৰম অনুৰাগৰ মাজত সন্দীপে নিজকে সীমাবদ্ধ কৰি ৰাখিব পৰা নাই কিয়? গায়ত্ৰীয়ে উত্তৰ বিচাৰি নাপালে। তাইৰ এনেকুৱা লাগিল যেন তথ্য প্ৰযুক্তিৰ অসাধাৰণ বিকাশে সন্দীপৰ চাৰিত্ৰিক পবিত্ৰতা কাঢ়ি নিলে। এতিয়া চাৰিত্ৰিক পবিত্ৰতা নাথাকিলে জীৱনত থাকিলেনো কি? গায়ত্ৰী, ৰংগনাথন, পুত্তাম্মাৰ কাজিয়াই তোমাক কেনেকৈ ৰিয়েক্ট কৰিছে? তুমি ইমান চেঞ্চিটিভ? বনানীয়ে মৰমেৰে ক'লে। নে আন কিবা ঘটিল? বাগৰি থকাৰ পৰা গায়ত্ৰী উঠি আহিল। তাৰ পিছত মমতাৰে কোমল বনানীৰ মুখখনলৈ অসহায়ভাৱে চালে। তাই যে সৰ্বস্ব হেৰুৱাৰ বেদনাৰে বিপৰ্যস্ত, এয়া বনানীক কেনেকৈ ক'ব? আৰু ক'ব বিচাৰিলে বনানীয়ে জানো ধৈৰ্য ধৰি তাইৰ কথা শুনিব? আনহাতে সকলো ক'লেও তাইৰ ক্ষত বিক্ষত ৰক্তাক্ত হৃদয়ৰ দুখসহ যন্ত্ৰণাটো জানো কমিব? দুচকুৰ আগত তাইৰ মমতাময়ী মাকৰ মুখখন ভাহি আহিল। দুই হাতেৰে মাকক আঁকোৱালি ধৰি মৰম পাব বিচাৰিলে। কিন্তু মাকজনী ওচৰত নাই। অসহায় গায়ত্ৰীৰ কান্দোন আহিল। তাই আকৌ কান্দিবলৈ ল'লে। ভালেবৰ চকুপানী টুকাৰ পিছত বুকুত খোজ মাৰি ধৰা যন্ত্ৰণাটো কিছু কমিল। কিন্তু এনেকৈ সান্তনা পোৱা নাযায়। ওলোটাই ক্ষত বিক্ষত হৃয়াখনৰ তেজৰ ক্ষৰণটো বাঢ়ে। নবী মুম্বাইত ITMত পঢ়োঁতে এবাৰ এনেকুৱা সংকটত পৰিছিল। কিন্তু নিজৰ প্ৰতি থকা বিশ্বাস, ধৈৰ্য আৰু বান্ধৱী নন্দিনীৰ বাবে সেই সংকটত সকাহ পাবলৈ সক্ষম হৈছিল। এতিয়া নন্দিনীয়ে তাইৰ আগত সন্দীপ সম্পৰ্কে যিটো আশংকা কৰিছিল, অৱশেষত সেইটোৱেই সঁচা হ'ল। তাৰ বাবেই তাই ভাবিবলৈ বাধ্য হ'ল। তাই যেনেকৈ যিটো পাব বুলি বিশ্বাস লৈ বেংগালুৰুলৈ আহিছিল, সেইটো নাপায়। গায়ত্ৰীৰ নিজৰ প্ৰতি থকা বিশ্বাস ভৰসা নাইকিয়া হ'ল। এনেকুৱা লাগিল যে তাইৰ পক্ষে এই চিলিকন উপত্যকাত থকাটো আৰু সম্ভৱ নহ'ব। মনটো অশান্ত হৈ উঠিলে তাই লেপটপত ৰামধেনু ছফ্টৱেৰ লগাই বহে। পেজমেকাৰত সংৰক্ষিত কৰি ৰখা নিজৰ ফাইলটো উলিয়াই অসমীয়াত টাইপ কৰিবলৈ লয়। তেনেকৈ আপোনজনৰ আগত তাই নিজৰ হৃদয় মনৰ খিৰিকীবোৰ খুলি দিয়ে। তাই তেতিয়া নিজৰ লগত কথা হয়। অন্তৰৰ অব্যক্ত কথাবোৰ ব্যক্ত কৰি বুকুত দম হৈ থকা যন্ত্ৰণাবোৰ পাতলাই লয়। আগতে সন্দীপৰ আগত নিজকে প্ৰকাশ কৰিছিল। মৰম অনুৰাগ সনা ভাৱবোৰ শব্দমালেৰে বিন্যাস কৰা শাৰীত প্ৰকাশ কৰি তাই দুখ বেজাৰৰ পৰা মুক্ত হৈছিল। নতুন প্ৰতিশ্ৰুতি, নতুন আশাৰে আকৌ সঞ্জীৱিত হৈ উঠিছিল। এতিয়া তাই সন্দীপৰ লগত যোগাযোগ কৰা নাই। অনবৰতে তাৰ কথা ভাবে যদিও তাক ফোন কৰা নাই। অৱশ্যে কালি সন্দীপে তাইক ফোন কৰিছিল। মোবাইলত সন্দীপৰ নাম দেখিও তাই ফোন দঙা নাই। সেয়েহে অন্তৰৰ গভীৰত জমা হোৱা গোপন বেদনাৰাশি প্ৰকাশ কৰাৰ মাধ্যম মুম্বাইত থকা প্ৰিয় বান্ধৱী নন্দিনী আৰু গুৱাহাটীত থকা মমতাময়ী মাকজনী। কিন্তু গুজৰাটী ছোৱালী নন্দিনী হিন্দী আৰু ইংৰাজীহে বুজি পায়। তাইলৈ অসমীয়াত চিঠি লিখিব নোৱাৰে। ইফালে অন্তৰৰ বেদনাৰ কথাবোৰ মাতৃভাষাতহে সহজে প্ৰকাশ কৰিব পাৰিব। সেয়ে তাই মাকলৈ চিঠি লিখিবলৈ ল'লে। মা, ফোন নকৰি ইমেইলেৰে তোমালৈ এখন চিঠি লিখি পঠালোঁ। দেখি তুমি আচৰিত নহ'বা। পিছে মোৰ জীৱনত যিটো ঘটিল, সপোনৰ মহানগৰ বুলি ভবা বেংগালুৰুলৈ আহি যিটো ঘটনাৰ সন্মুখীন হ'লোঁ,
ফোনেৰে ক'ব নোৱাৰিম বুলিয়েই এনেকৈ চিঠি লিখিছোঁ। এতিয়া মোৰ মনৰ অৱস্থা কেনেকুৱা, দিনবোৰ কেনেকৈ কটাইছোঁ, সেইবোৰ নক'লেও ঘটনাটো জানিলে তুমি বুজি পাবা। কাৰণ সংসাৰখনত তোমাতকৈ কোনেও মোক আৰু বুজি নাপায়। পিছে তোমালৈ অনুৰোধ, এইবোৰ এতিয়াই দেউতাক নক'বা। মই অসমৰ পৰা ওলাই আহি মুম্বাইত থাকি মেনেজমেণ্ট পঢ়োঁ বা বেংগালুৰুলৈ আহি চাকৰি কৰিম বুলি দেউতাই কেতিয়াও ভবা নাছিল। তেওঁ সেইটো বিচৰাও নাছিল। এতিয়া ঘটনাবোৰ যেনেকৈ ঘটিবলৈ লৈছে, অৱশেষত দেউতাই বিচৰাটোৱেই হ'বগৈ যেন লাগিছে। অৰ্থাৎ মই কিজানি কিছুদিনৰ ভিতৰতে অসমলৈ উভতি আহিব লাগিব। তথাপি মই জানো, মোৰ আজিৰ দুৰ্ভাগ্যজনক এই পৰিণতিটোৰ কথা জানিবলৈ পালে দেউতা মৰ্মাহত হ'ব। দুখ বেজাৰত খোৱা বোৱা এৰিব, নিশা শুব নোৱাৰিব। সেয়েহে দেউতাৰ মনৰ অৱস্থাটোলৈ চাই সিমানখিনিয়ে ক'বা, যিখিনি দেউতাই সহ্য কৰিব পাৰে। মা, মাষ্টাৰ ডিগ্ৰী লৈ তুমি কলেজৰ অধ্যাপনা কৰিবলৈ লৈছিলা। দেউতাৰ লগত বিয়া সোমাই নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰিছিলা বুলি তোমাৰ মনত সদায় এটা দুখ আছিল। তাৰ বাবেই তুমি মোক সৰুৰে পৰা এনেকুৱা শিক্ষা দিলা যে আগতে নিজৰ কেৰিয়াৰ মানে আৰ্থিক স্বনিৰ্ভৰতা, তাৰ পিছতহে উপযুক্ত পাত্ৰৰ লগত বিয়া সোমাই সাংসাৰিক জীৱনত পাতনি মেলিব লাগে। কিন্তু ঘৰুৱা জীৱনটোৰ বাবে তুমি যে নিজৰ কেৰিয়াৰ বিসৰ্জন দিছিলা, তাতে পত্নী হিচাপে আৰু আমাৰ মা হিচাপে তোমাৰ নাৰীত্বৰ মান মৰ্যাদাৰ কিবা হানি বিঘিনি হৈছিলনে? দেউতাই দেখোন তোমাক সকলো প্ৰয়োজন পূৰণ কৰিছিল, তোমাক সন্মান কৰে। তোমাৰ জ্ঞান বিজ্ঞান অনুসৰি দেউতাই এনেকুৱা একোৱেই নকৰে যাতে তোমাৰ অপমান হয়। মা, আজি মোৰ জীৱনত যিটো ঘটিল, তাতে মোৰ ভাবিবলৈ মন যায়, কেৰিয়াৰৰ বাবে ইমানকৈ দৌৰিবলৈ লৈ মই বহুত কিছু হেৰুৱাই পেলালোঁ। কেৰিয়াৰৰ বাবে এইদৰে নদৌৰি গ্ৰেজুৱেট হোৱাৰ পিছতেই তোমালোকে বিচাৰি উলিওৱা দৰা এজনৰ লগত যদি মই বিয়া সোমালোহেঁতেন, হয়তো মোৰ পৰিণতি এনেকুৱা নহ'লহেঁতেন। আজি কিজানি মই ইমানখিনি শূন্যতাৰ অনুভৱ কৰি চকু পানী টুকিব লগা নহ'লহেঁতেন। কথাবোৰ ভাবিবলৈ লৈ মোৰ তোমাৰ ওপৰত অভিমান হৈছে। তোমাক সুধিবলৈ মন গৈছে, তুমি কিয় মোক এনেকুৱা শিক্ষা দিলা? তোমাৰ অনুশাসনৰ বাবেই যে আজিৰ ছোৱালীহঁতৰ নিচিনাকৈ প্ৰেম প্ৰণয়ৰ খেল খেলিব নোৱাৰিলোঁ। তোমাৰ শিক্ষা শাসনৰ বাবেই ডেকা বন্ধুবোৰৰ লগত প্ৰাক বিবাহ অগাধ মিলামিছাত গা উটাই দিব নোৱাৰিলোঁ। তুমি এইবোৰক আমাৰ সনাতন মূল্যবোধৰ শিক্ষা আৰু এইবোৰ নাৰী চৰিত্ৰৰ শক্তিশালী উপাদান বুলি কোৱা। পিছে আজিৰ যুগত এইবোৰ নচলে। এতিয়া এইবোৰ শিক্ষা এনেকুৱা নৈতিক দৃঢ়তা অৰ্থহীন। মুম্বাই, পুনে, দিল্লী, বেংগালুৰুৰ যুৱ সমাজৰ অধিকাংশই এইবোৰ নামানে। বেংগালুৰুলৈ আহি সন্দীপৰ মাজতো মই সেইবোৰকেই দেখিবলৈ পালোঁ। মা, আচৰিত নহ'বা, সন্দীপ বেলেগ হৈ পৰিছে, বহুত বেলেগ হৈ পৰিছে। এইদৰে বেলেগ হৈ পৰাটোক সি বেয়া বুলি নাভাবে। তাৰ মতে আজিৰ যুগত এইটোৱেই স্বাভাৱিক। অফিচৰ ছোৱালী বান্ধৱীৰ লগত সি একেলগে হোটেলত থাকে, নাইবা ছুটিৰ দিনত মনে মিলা বান্ধৱীৰ লগত বাহিৰলৈ ফুৰিবলৈ যায়। উইকেণ্ডত সহকৰ্মীসকলৰ লগত অফিচত, কেণ্টিনত, পাবত, আনকি নিজৰ ফ্লেটত বহি ড্ৰিংক কৰে। এইবোৰ অতিচাৰ অনাচাৰত তাৰ স্বাস্থ্য ভাগি পৰিছে। মোৰ লগত তাৰ কথা বতৰা আচাৰ আচৰণ উগ্ৰ হৈ পৰিছে। যোৱা কেইবামাহ ধৰি মোৰ লগত সি ব্যৱধান এটা ৰাখি চলিবলৈ লৈছে। আনকি মই বেংগালুৰুলৈ অহাৰ পিছতো সি মোক এৰাই চলিবলৈ লৈছিল। বাৰে প্ৰতি ৰিকুৱেষ্ট কৰাৰ পিছত সি আহিছিল। নিচাগ্ৰস্ত অৱস্থাত মোৰ লগত কথা পাতিবলৈ লওঁতেই তাৰ স্বৰূপটো ওলাই পৰিল। তেতিয়া মোৰ যে কেনেকুৱা এটা অৱস্থা হৈছিল মই তোমাক কি ক'ম মা। সিদিনাৰ পৰা মই আৰু তাৰ লগত সম্পৰ্ক ৰখা নাই। সি ফোন কৰিলেও মই তাৰ লগত কথা পতা নাই। অৱশ্যে এনেকুৱা এটা অৱস্থাত অসুস্থ হৈ মই যাতে বিচনা নলওঁ, তাৰ বাবে ভালকৈয়ে খোৱা বোৱা কৰি আছোঁ। অফিচৰ কামত ব্যস্ত হৈ এইবোৰ পাহৰি থাকিবলৈ চেষ্টা কৰিছোঁ। পিছে পৰা নাই মা, মই পৰা নাই। এতিয়া নিজকে লৈ মোৰ এটাই মাথো প্ৰশ্ন, মই কি অন্যায় কৰিছিলোঁ? কি অন্যায়ৰ বাবে মই এনেকৈ শাস্তি ভুগিব লগা হৈছে?
শেষত আকৌ কৈছোঁ, ইমেইলেৰে পঠিওৱা এই চিঠিখন যেন দেউতাই পঢ়িবলৈ নাপায়। মই জানো দেউতাই তোমাৰ মেইল বক্স মেলি নাচায়, তথাপি চিঠিখন পঢ়িয়েই মেইল বক্সৰ পৰা ডিলিট কৰি দিবা। ইতি তোমাৰ মানু। হেল্ল' মানু, শুনিছনে? অঁ মা, শুনিছোঁ। তই এতিয়া ফ্লেটত নে বাহিৰত? ফ্লেটৰ নিজৰ ৰুমত। ৰুমমেট আছে? নাই, মাৰ্কেটলৈ ওলাই গ'ল। তই ইমেইল কৰিছ চাগে দুপৰীয়া 2:30 বজাত। মই তেতিয়া বেলতলাৰ পেহীয়েৰৰ ঘৰত। ঘৰলৈ আহোঁতে গধূলিয়েই হ'ল। ফোন এটা কৰি জনালে সোনকালে ঘৰলৈ আহি চিঠিখন পঢ়িব পাৰিলোহেঁতেন। পাছবেলা অফিচৰ পৰা আহোঁতে দেউতাই পলম কৰিলে বাবে তোৰ কোঠালিটোলৈ সোমাই কম্পিউটাৰ টেবুলত বহিলোঁ। নেট খুলি চাওঁতেই মেইল বক্সটোত তোৰ চিঠিখন দেখি আচৰিত হ'লোঁ। পঢ়িবলৈ লৈ মোৰ অৱস্থা বেয়াই হৈ পৰিল। এয়া কি হ'ল? সন্দীপ এনেকুৱা হ'ব পাৰে বুলি মই কল্পনাও কৰা নাছিলোঁ। আগতে কৰা কোনো অন্যায়ৰ বাবে তোৰ এনেকুৱা পৰিণতি হ'ল বুলি দুখ কৰিছ। মোৰ মনতো প্ৰশ্ন জাগিছে, এনেকুৱা কি পাপ কৰিলোঁ যে মোৰ ছোৱালীজনীয়ে ইমান ডাঙৰ এটা প্ৰবঞ্চনাৰ স্বীকাৰ হ'ব লগা হ'ল। এতিয়া এইটো অৱস্থাত তোৰ লগত থাকিব লাগে। এসপ্তাহৰ বাবে আহিম নেকি? আহিবা। অঁ, আহি তোৰ লগত থাকিলে এনেকুৱা এটা দুখ বাজাৰৰ পৰা তোক অলপ ৰিলিফ দিব পাৰিম চাগে। অকলে বেংগালুৰুলৈ আহিব পাৰিবা? কিয় নোৱাৰিম? বেংগালুৰুৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা বেংগালুৰুলৈ ডাইৰেক্ট ফ্লাইট, অসুবিধা নহয়। নাই মা, দেউতাক অকলশৰীয়াকৈ থৈ তুমি আহিব নালাগে। মই সন্দীপৰ লগত ৰিলেশ্যন গঢ়ি তুলিছিলোঁ। তুমি মোক ছাপোৰ্ট কৰিছিলা যদিও ফাইনেল সিদ্ধান্তটো মোৰেই আছিল। গতিকে ভুল যদি হৈয়ে থাকে, ভুলটো মোৰ। সেয়েহে মই সন্দীপৰ পৰা প্ৰবঞ্চিত হোৱাৰ কষ্ট যন্ত্ৰণা সহ্য কৰিব লাগিব। মেনেজমেণ্ট পঢ়িবলৈ বেংগালুৰুলৈ যাবলৈ বিচাৰিছিলি। মই তেতিয়া কৈছিলোঁ, সন্দীপে তোক কিমান ভাল পায়, পৰীক্ষা কৰাৰ বাবেই তই মুম্বাইত থাকি পঢ়িব লাগে। এতিয়া দেখিলি তোলৈ তাৰ ভাল পোৱাটো কেনেকুৱা? আচলতে তাৰ কেৰেক্টাৰ নাই, তোলৈ তাৰ কমিটমেণ্ট নাই। সন্দীপ এটা বিশ্বাসঘাতক। বিয়াৰ আগতেই তাৰ চৰিত্ৰৰ ব্যভিচাৰী দিশটো ওলাই পৰিল। সন্দীপৰ লগত তোৰ লাইফ নহয়। তাক বিয়া কৰালে তোৰ জীৱনটো বৰবাদ হ'লহেঁতেন। গতিকে তই আৰু আগলৈ তাৰ লগত সম্পৰ্ক ৰাখিব নালাগে। কিন্তু মা, মই যে তাক ভাল পাওঁ। ভাল পাওঁ? কিহৰ ভাল পোৱা অ'? সি ভাল পোৱাৰ কিডাল বুজি পালে? তোৰ ভাল পোৱালৈ সি কি প্ৰতিদান দিলে? তাৰ মাক দেউতাকে আমাক লগ ধৰি বিয়াৰ দিন বাৰ লোৱাৰ কথা পাতিলে। তাৰ পিছতো তাৰ চৰিত্ৰৰ এনেকুৱা পতন। এতিয়া আমি মদাহী চৰিত্ৰহীন ল'ৰা এটাৰ লগত তোক বিয়া দিম নেকি? নাই, কেতিয়াও নিদিওঁ। দেউতাৰৰ লগত কথা পাতি সন্দীপৰ কুকীৰ্তিৰ কথা তাৰ মাক দেউতাকক জনাই চিৰদিনৰ বাবে এই চেপ্টাৰটো ক্ল'জ কৰি দিম। ইমান লৰালৰি? লৰালৰি মানে? লৰালৰিৰ কথা কৈ তই আকৌ কি বুজাব খুজিছ? তাৰমানে এতিয়াও তোৰ সেই কুলাংগাৰটোলৈ দুৰ্বলতা আছে। ইমানকৈ বিশ্বাসঘাতকতা কৰাৰ পিছতো তালৈ দয়া দেখুৱাইছ। মানুহ, পুৰুষৰ আটাইতকৈ ডাঙৰ আৰু আকৰ্ষণীয় শক্তি হ'ল ছেক্স। কিন্তু সেইটো শক্তিশালী হৈ উঠে তাৰ নিয়ন্ত্ৰিত ব্যৱহাৰৰ দ্বাৰা। যিজন পুৰুষৰ সেইটোত নিয়ন্ত্ৰণ নাই, সেইজন দুৰ্বল অসভ্য জানোৱাৰ। সতীত্বৰ তেজ থকা কোনো নাৰীয়ে তাক ভাল নাপায়, ভাল পাব নোৱাৰে। গতিকে কষ্ট হ'লেও সন্দীপলৈ থকা মোহ আকৰ্ষণৰ পৰা তই নিজকে মুক্ত কৰিব লাগিব। মাকে ভাল কথাই ক'লে। জীয়েকৰ ভৱিষ্যত জীৱনৰ বাবে সকলো দায়িত্বশীল মাকে তেনেকৈয়ে উপদেশ দিব। কিন্তু পৰিচয়ৰ প্ৰথম দিনৰে পৰা তাইৰ 5টা বছৰ সন্দীপৰ লগত যিমানখিনি হ'ল, কত ঘটনা, কত তৰ্ক বিতৰ্ক, কত প্ৰতিশ্ৰুতি, কিমান ধৰণৰে মৰম অনুৰাগৰ আদান প্ৰদান, ভৱিষ্যত লৈ কিমান জল্পনা কল্পনা, কত সোণোৱালী সপোন, এইবোৰ জানো পাহৰিব পাৰি? সেইবোৰ পাহৰি সন্দীপৰ প্ৰতি সৃষ্টি হোৱা মোহ অনুৰাগৰ পৰা নিজকে মুক্ত কৰাটো জানো সম্ভৱ? গতিকে হতাশাৰ বেজাৰতো সন্দীপ তাইৰ মনলৈ আহে। সন্দীপৰ চিন্তাই তাইক দুৰ্বল কৰি পেলায়। তাই আকৌ মুম্বাইত নৰিমন পইণ্টত ঘটা ঘটনাটোৰ কথা ভাবিবলৈ লৈ। সিদিনা আৱেগ আকুল হৈ সি 2 হাতেৰে আঁকোৱালি ধৰি গভীৰ অনুৰাগেৰে সন্দীপৰ ওঠ, গাল, ডিঙি আৰু বুকুত অবিশ্ৰান্ত ধাৰাৰে চুমা নাখালে সি কিজানি তাইক লৈ নিশা হোটেলত থকাৰ প্ৰস্তাৱ নিদিলেহেঁতেন।
আৰু তেনেকুৱা প্ৰস্তাৱ নিদিলে পিছৰ ঘটনাবোৰো কিজানি নঘটিলহেঁতেন।